আমাৰ মাহী স্কুলৰ পৰা আহিছে আমি বহি আছো ইয়াতে দিনটো ভিডিঅ'টো বনাম বুলি ভাবিও বনাব পৰা নাই তই নাই যে ছোৱালীজনী চাবলৈ ইমান দিগদাৰ কৰিছে নহয় এতিয়া অকণমান বিচনাত পৰিছে নুচুবি ইউনিফৰ্ম লৈতে হ'ব এইজনী আমাৰ টিকলু মাহী গুড মৰ্ণিং আজি হ'ল দেওবাৰ আৰু ৰাতিপুৱা ভিডিঅ' ষ্টাৰ্ট কৰি দিলোঁ ৰাতিপুৱা মানে একদম ৰাতিপুৱা হৈ থকা নাই বাৰু আমি শুই উঠোতে অকণমান দেৰি হ'ল আৰু মানে ঘৰৰ কাম বন কৰি মানে ঘৰ চোতালকেইটা সাৰি বাহিৰত বৰষুণ দিছে যে গোটেই পোক পতংগবোৰ ভিতৰলৈ গুচি আহিছে সেইকাৰণে ফেনাইল দি ডাঠকৈ মুচিব লৈছোঁ মোৰ ছোৱালী এইফালে মোৰ মামা ল'ৰা এইফালে মোৰ মাহী ছোৱালী এইজনী মোৰ মাহী ছোৱালী চাইকেল চলাব লৈছে আৰু এইজনী দেখিছেনে এইফালে অকণ মানে টোপনি নাই অকল এনেকৈ দৌৰি আছে পিছে চেণ্ডেল নাই ইজনী আমি গোটেইকেইটা আগফালে বহি আছোঁ মানে এনাই মই আৰু মোৰ ভণ্টি আৰু লগতে এইজন দেখিছেনে আমাৰ ডাঙৰ মামা আৰু এইফালৰ পৰা আহিছে মোৰ ছোৱালী মানে পদূলিটো দীঘল এফালে অকলে ওলাই গৈছে আৰু মামাক মাহীকক থৈ এতিয়া অকলে আহিলে বজাৰৰ পৰা অহাৰ পিছত মানে মানুহজন আৰু মায়ে মানে শাক পাচলিখিনি বাইকৰ পৰা নমাই দেউতা বজাৰৰ পৰা অহাৰ পিছত মানে মানুহজন আৰু মায়ে লগ লাগি চব্জি বনালে মানে মইতো ভাত আৰু দাইলহে বনাই থৈ দিছিলোঁ লগতে চব্জি বনালে মাছ আজো ভাজিলে আৰু লগতে চালাড তালাড বনাই মানে মানুহজন হাঁহি ওলাইছে এজনো যাই ভেন দি ছিঙিবলৈ এফালে আকৌ তাই খেলি থাকোঁতে মোৰ আৰু কামে শেষেই হোৱা নাই কেলে জিলমা যাম গৈছে নে জিলমা যাম গৈছে মোৰ আৰু কাম শেষেই হোৱা নাই যেনে তেনে কাপোৰকেইটা ধুই আনি চেপি আনিছোঁ আৰু এইফালে ৰ'দটো দিয়া নাই বৰষুণ দি আছে সেইকাৰণে গাড়ী গেৰেজতে মেলিম বুলি ওলাই লৈ আনিছোঁ চাওকচোন আমি গধূলি সময়ত যামগৈ কাইলৈ সোনকালে যাম অঁ আপুনি যাম বুলি কৈছে নহয় ন অঁ 3টামান বজাত সেনেকুৱাতে যাম বুলি কৈছে নহ'লে আমি থৈ আহিম ঘৰত গৈ সোমাব গৈ পাৰিবা নহয় অঁ ক'ত যোৱা ক'ত যোৱা ফুফু ক'ত যোৱা অঁ মোবাইলটোকে দিব ল'লি তুমি যোৱা ভাত পানী খোৱাৰ পিছত মানে পাকঘৰ চাফা কৰা বাচন ধোৱা আৰু তাৰপিছত ছোৱালী গা পা মা দেউতা ভাত খাই শুলে আৰু এজনে মোবাইল চাই আছে বিচনাত পৰিলে আৰু ছোৱালীজনীকো মোবাইল চাই আছে মোৰহে মানে কাম শেষ নহয় কেতিয়ানো অকণমান বিচনাত পৰো লাগি গৈছেগৈ এনে খাবলৈ কেনেকুৱা হয় নাজানো কিন্তু দেখাত ধুনীয়া হৈছে চাই লওক চাব মুখত লোভেই লাগি যাব দেখি পিনে আপুনি কিবা ক'ব নেকি একো নকয় ঠিক আছে দিয়ক ৰাতি মানে ভাত পানী খাওঁতে বহুত দেৰি হ'ল সেইকাৰণে আৰু ভিডিঅ' নকৰিলোঁ মানে যে দাইল বনাই আছিলে মাহীয়ে আৰু মহাই যে কাটি আছিলে হাঁহ সিমানতেই মানে ভিডিঅ'টো অন্ত কৰাৰ নিচিনাই হ'ল কাৰণ কথাও পাতিলোঁ চব লগ পাইছিলোঁ মাহী মামা মহা আৰু লগতে মাহীৰ ল'ৰা সকলোৰে লগত কথা পাতোঁতে ভিডিঅ' কৰিব নহ'ল আৰু এইটো হৈছে নেক্সট দিনা ভিডিঅ' আমি ৰাতিপুৱা শুই উঠি গোটেইকেইটা ওলাই আহিলোঁ মানে আমি 3টা আৰু বাপেক মাক আৰু মানে ছোৱালীক লৈ কাৰণ মই কৈছিলোঁৱে গাড়ী শিকি আছিলোঁ বুলি আৰু বহুত বৰষুণ দিছে মই ভাবিলোঁ আমাক গাঁৱৰ ৰাস্তাত চলাই ভাল লাগিব আৰু সেইকাৰণে ৰাতিপুৱা মানে বেছি মানে গাড়ী হুলস্থুল একো নহ'ব আৰু বেছি মানে একো খেলি মেলি নহ'ব আৰু একদম মুকলি ৰাস্তা মই ভাবিলোঁ গাড়ীখন চলাওঁ আৰু সেয়ে গাড়ী চলাবলৈ ৰাতিপুৱাই ওলাই আহিলোঁ মানে আজি ঘৰলৈ যাম ঘৰতে বহুত দেৰি কৰিব নোৱাৰোঁ উভতি গৈ মাহীহঁতৰ ঘৰলৈ যাব লাগিব আৰু এয়া মানে গাড়ী চলাই আহিলোঁ আকৌ আহিলোঁ এয়া মোৰ মাহী ঘৰত আৰু মাহী ঘৰলৈ মই গ'লোঁ এইফালে মোৰ ছোৱালী এইফালে দেখিছেনে মাহী ল'ৰা মামাৰ ছোৱালী লগত খেলি আছে মানে আগতে গ'ল আৰু মই আহি আছোঁ
এইফালে মাহীহঁতৰ ঘৰৰ পদূলিৰ চাৰিওফালে মানে ফুল, মানে মাহীয়ে খুব বেছি ভাল পায় ফুলবোৰ, আৰু য'তে দেখিলেও আনে আৰু মানে হয়ও বাৰু তেনেকৈ। এইফালে দেখিছেনে তগৰ ফুল ইমান ধুনীয়াকৈ ফুলি আছে, আমাৰ এখেতে ভিডিঅ' কৰি থৈছিল, তাকে মই অকণমান দি দিলোঁ। আৰু এইফালে মাহীহঁতৰ ঘৰত বহুত ল'ৰা ছোৱালী, মানে মাহীহঁতৰ আছে, মামাৰ আছে, মামীৰ আছে আৰু ওচৰৰ মানুহ আছে। আৰু মোৰ ছোৱালীয়ে পাই একদম ক'ব নালাগে কিমান যে ভাল পাইছে নহয়। ইয়াত আহিলে মোৰ ছোৱালী মোক মানে প্ৰয়োজনেই নহয়, এইবিলাক মাহীহঁতৰ ফুল চাওকচোন ইমান ধুনীয়া। যিহেতু আজি 3টামান বজাত ঘৰলৈ যাম, সেইকাৰণে দেৰি কৰা নাই, মাহীহঁতৰ ঘৰত সোমালোঁ আৰু ওলালোঁ। সেইফালে মোৰ আহিছোঁ মোৰ লগৰ এজনীৰ ঘৰলৈ। এইফালে মোৰ ছোৱালী আগতীয়াকৈ গ'লে, আৰু মোৰ মানুহজন আৰু মামীহঁত গৈছে বজাৰলৈ, আৰু ভণ্টি আৰু মোৰ ছোৱালী আহিছোঁ মোৰ লগৰজনীৰ ঘৰলৈ। আমি ইয়াতে নামি গ'লোঁ, মামীহঁত গ'ল বজাৰলৈ, আৰু ঘূৰি আহোঁতে আমাক লৈ যাব। মামীহঁতক থ'ম আৰু ঘৰলৈ উভতি যাম, মানে বেছি দেৰি নকৰোঁ আৰু। মোৰ ছোৱালী আকৌ মোৰ লগৰজনীৰ ঘৰত নামি থাকি নগ'ল, মানে ভণ্টি আৰু মই মোৰ লগৰজনীৰ ঘৰত থাকি গ'লোঁ। তাৰ আকৌ দেউতাক আৰু মামা মানে এনায়েকহঁতৰ লগত বজাৰলৈ গুচি যাব লাগে, মানে গুচি গ'লে। ইয়াত দেখিছেনে গাড়ীত ভৰাই দিলোঁ, দেউতাক আৰু মামীহঁত মানে এনাইহঁত গৈছে যে, তাইও লগতে গুচি গ'ল। আৰু মই আহিলোঁ এয়া ভণ্টিৰ লগত মোৰ লগৰজনীৰ ঘৰলৈ। ভালেই পালোঁ বাৰু তাই গুচি গ'ল, আমি শান্তিত অকণমান বহি কথা পাতিব পাৰিম। তাৰপিছত আৰু ৰখি নাথাকা আৰু ডাইৰেক্ট আহিলোঁ ঘৰলৈ আমি গোটেইকেইটা। আৰু গোটেই ফুৰি আহোঁতে একদম চকু তকু সোমাই আহিছে, ভাগৰ লাগিছে, ছোৱালী টোপনিয়ে গ'ল। মামাহঁতৰ ঘৰৰ পৰা ভিডিঅ' আজি সেইটোৱে শেষ। আজিলৈ আহোঁ, আকৌ আহিম নতুন এটা ভিডিঅ'লৈ, তেতিয়ালৈকে বাই।